দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়াৰ তুমি যে মোৰ শুকান বনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ গতে মোৰ বহু যুগৰে নাচোন এনাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মাৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিয়া গোপনে আহি ইয়াৰ তুমি যে মোৰ শুকান বনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ গতে মোৰ বহু যুগৰে নাচোন এনাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিয়া গোপনে আহি ইয়াৰ তুমি যে মোৰ শুকান বনৰ নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ গতে মোৰ বহু যুগৰে নাচোন এটাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা আজি আমি এই আমাৰ তিনিআলিত থকা আজি জৰাজীৰ্ণ অৱস্থাত আছিলে এই আমাৰ জিৰণি চৰা গৃহটি আমাৰ এই গৃহটিতে আমাৰ কামদিয়ালৰ আমাৰ লগৰে এজন সীমান্ত তেওঁ জুবিন গাৰ্গৰ এখন চিত্ৰ অংকন কৰিছিলে আমি প্ৰত্যক্ষ কৰিছিলোঁ আমাৰ ইয়াতে সদায় আমি আহি থকা আমাৰ লগৰ যিখিনি ল'ৰা আছিলে আমি দেখিলোঁ যে জুবিন দাৰ যিখন ফটোখনৰ অস্তিত্ব হেৰাই গৈছে সেয়ে আমি কালি সন্ধিয়া আমি আলোচনা কৰি আমি নিজৰ গাঁঠিৰ ধৰণেৰে আজি এই ঘৰটি মেৰামতি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ লগতে আমি সকলোৱে আজি পুৱাৰ পৰা আবেলি পৰ্যন্ত ইয়াত শ্ৰমদান কৰি এই সম্পূৰ্ণ গৃহটি পুনৰ নিৰ্মাণ কৰিলোঁ লগতে আমি আজি সন্ধিয়া ভাগত আমি আমাৰ প্ৰিয় শিল্পী প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়া তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ভাগো আয়োজন কৰিলোঁ আমি এই অনুষ্ঠান ভাগ আমি সদায় এনেকেই আমাৰ ৰাইজৰ অনুষ্ঠান হিচাপে ইয়াতে ৰাখিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কিয়নো আমাৰ জুবিন দা আমাৰ ৰাইজৰ মানুহ সদায় ৰাইজৰ লগত আছিল আমিও সেয়ে ভাবিলোঁ যে এইটো ৰাইজৰ অনুষ্ঠান জিৰণি চৰা গৃহটি সেয়ে আমি তেওঁক সদায় ৰাইজৰ লগত ৰাখিব চেষ্টা কৰিম আৰু তেখেতৰ আমাৰ দহাকাজ শেষ নোহোৱা পৰ্যন্ত ইয়াত আমাৰ ধূপ দীপ বন্তি জ্বলি থাকিব আমি প্ৰত্যেক দেওবাৰে আমি তেখেতৰ নামত এই জেগাকণ আমি চাফ চিকুণ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমি আমাৰ লগতে আমাৰ ওচৰৰ যিখিনি আমাৰ যুৱ বন্ধু আছে তেখেতসকলকো আমি আমন্ত্ৰণ কৰিম তেওঁলোকো আহক আমি জুবিন দাৰ স্মৃতি হিচাপে
এই আমি কেঁকোৰাবাৰী তিনিআলি এই জেগাকণ আমি অসমৰ ভিতৰতে এখন ভাল জিৰণিচৰা গৃহ হিচাপে উন্নত কৰিব পাৰোঁ তাৰ কামনা কৰিলোঁ। লগতে আমি জুবিনদাৰ শেষ শ্ৰদ্ধাঞ্জলি হিচাপে আমি মৌন প্ৰাৰ্থনা জনাইছোঁ। অকণমান দেৰি